তেওঁ আহিলে আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁক ধন্যবাদ জনাইছোঁ অন্ততঃ সেইদিনাখন ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ কংগ্ৰেছক গালি পৰা ৰাজনীতিটো তাত নকৰিলে তাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছোঁ তেওঁ সেই অনুষ্ঠানত অতি ভালভাৱে তেওঁ ক'লে যে ভূপেন দা ইউনাইটেড ইণ্ডিয়া বাই হিজ ভইচ একেবাৰে সঁচা কথা ভূপেন হাজৰিকাদেৱে বিশ্বজনীন সাৰ্বজনীন তেওঁৰ সংগীত উই আৰ অন দ্য ছেইম বোট ব্ৰাদাৰ্ছ বুলি কৈ গোটেই ভাৰতবৰ্ষ তেওঁ গোটেই পৃথিৱীখনক তেওঁ একলগ কৰিবৰ কাৰণে একত্ৰিত কৰিবৰ কাৰণে মানৱ জাতিৰ সদায় তেওঁ প্ৰশংসা কৰে আৰু এই কথা যেতিয়া মোদী ডাঙৰীয়াই ক'লে যে ভূপেন দা ইউনাইটেড ইণ্ডিয়া বাই ভইচ এইটো একেবাৰে সঁচা কথা তেওঁ আৰু এটা কথা ক'লে মোদী ডাঙৰীয়াই যে উই আৰ টেকিং হিজ সংছ তাৰমানে ভূপেন হাজৰিকাৰ সংছ এণ্ড হিজ মেছেজ এণ্ড হিজ লাইফ জাৰ্ণি টু এভৰি হোম ইন ইণ্ডিয়া মোদী ডাঙৰীয়াই এই অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে আমি তেওঁক ধন্যবাদ জনাইছোঁ আৰু মোদী ডাঙৰীয়াই অসমৰ যাত্ৰাকালত কেইবাটাও আধাৰশিলা স্থাপন কৰিলে খুব ভাল কথা নুমলীগড়ৰ বায়'ৰিফাইনেৰীৰ পৰা আৰম্ভ কৰি গোটেইটো আমাৰ অসমীয়া জাতিৰ সত্তাক সদায় প্ৰতিনিধিত্ব কৰা ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বুলি কৈ তেওঁ 13 ছেপ্টেম্বৰত আহিলে জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈ তেওঁৰ সুবিধামতেই তাৰ যিটো উদযাপন সেই উদযাপন তেওঁৰ সুবিধামতেই অসম চৰকাৰে পিছুৱাই দিলে 8 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈকে তথাপিও তেওঁ আহিলে আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁক ধন্যবাদ জনাইছোঁ অন্ততঃ সেইদিনাখন ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ কংগ্ৰেছক গালি পৰা ৰাজনীতিটো তাত নকৰিলে তাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছোঁ কিন্তু মোদী ডাঙৰীয়াই দেখাত কোনো ৰাজনৈতিক ভাষণ নিদিলে কিন্তু তেওঁলোকৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন এই বিজেপি কথা আৰু কামৰ কেইটামান বৰ বিসদৃশ কথা আমাৰ চকুত পৰিলে তেওঁ সেই অনুষ্ঠানত অতি ভালভাৱে তেওঁ ক'লে যে ভূপেন দা ইউনাইটেড ইণ্ডিয়া বাই হিজ ভইচ একেবাৰে সঁচা কথা ভূপেন হাজৰিকাদেৱে বিশ্বজনীন সাৰ্বজনীন তেওঁৰ সংগীত উই আৰ অন দ্য ছেইম বোট ব্ৰাদাৰ্ছ বুলি কৈ ব্যক্তিয়ে এইটো কথা ক'লে কিন্তু তাৰ বিপৰীতে বিজেপিয়ে কিন্তু সদায় ভাৰতবৰ্ষক হিংসাৰ ৰাজনীতিৰে বিভাজনৰ ৰাজনীতিৰে ভাৰতবৰ্ষক বিভাজন কৰি আছে তেওঁ আৰু এটা কথা ক'লে মোদী ডাঙৰীয়াই যে উই আৰ টেকিং হিজ সংছ তাৰমানে ভূপেন হাজৰিকাৰ সংছ এণ্ড হিজ মেছেজ এণ্ড হিজ লাইফ জাৰ্ণি টু এভৰি হোম ইন ইণ্ডিয়া উই আৰ টেকিং এইটো একেবাৰে মিছা কথা ক'লে তেওঁ কাৰণ তেওঁ ঘৰে ঘৰে গোটেই ভাৰতবৰ্ষত অসমত ঘৰে ঘৰে তেওঁ এই ভূপেন হাজৰিকাৰ বিশ্বজনীন যিটো বাৰ্তা তেওঁ সেই বাৰ্তাই অনুভৱ কৰিব নাজানে বিজেপিৰ নেতৃত্বই আৰএছএছৰ নেতৃত্বই সেই বাৰ্তাই ভূপেন হাজৰিকাৰ বাৰ্তা তেওঁলোকৰ সদায় পাৰ্থক্য থাকে তথাপিও মোদী ডাঙৰীয়াই এই অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে আমি তেওঁক ধন্যবাদ জনাইছোঁ আৰু মোদী ডাঙৰীয়াই অসমৰ যাত্ৰাকালত কেইবাটাও আধাৰশিলা স্থাপন কৰিলে খুব ভাল কথা নুমলীগড়ৰ বায়'ৰিফাইনেৰীৰ পৰা আৰম্ভ কৰি গোটেইটো কিন্তু হয়তো অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক অলপ বিপথে পৰিচালিত কৰিলে মোদী ডাঙৰীয়াই মহা আড়ম্বৰপূৰ্ণভাৱে এই নাৰেংগী কুৰুৱাৰ যিখন ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং সেই দলংখন তেওঁ আধাৰশিলা স্থাপন কৰিলে বুলি কৈছে চৰকাৰেও সেইটো প্ৰচাৰ কৰিলে কিন্তু হিমন্ত বিশ্ব শৰ্মাই চাগে মোদী ডাঙৰীয়াক ক'বলৈ পাহৰিলে বা কোৱাৰ কোনো প্ৰয়োজনীয়তা অনুভৱ নকৰিলে যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই 2016 চনৰ 1 মাৰ্চত সেই দলংখনৰ আধাৰশিলা অসমৰ মুখ্যমন্ত্ৰী হিচাপে আধাৰশিলা স্থাপন কৰিছিলে অন্ততঃ সেইটো এটা ৰাজনৈতিক শালীনতাবোধ
অসম চৰকাৰৰ আৰু মোদী ডাঙৰীয়াৰ থকা দৰকাৰ আছিল।